La 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 da 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 dee, la 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 dee, la 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 da 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 la 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 আচলতে এইটো আমি এমাহৰ কাৰ্যসূচী লৈছোঁ। যোৱা 23 তাৰিখে যেতিয়া তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হ'ল, অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে আমাৰ স্থানীয় লোকসকলৰ লগত, মোৰ সহযোগীসকলৰ লগত লগ হৈ বৈদিক নিয়মেৰে ভূমি পূজন কৰা হ'ল। মানে মাৰ্কেটে বন্ধ আছিলে, গতিকে নেক্সট আমি যিবিলাক নিৰ্মাণ সামগ্ৰী আমি আনিলোঁ, অনাৰ পিছত সেইদিনাখনৰ পৰাই আমি 24 তাৰিখৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ। আৰু আজি আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ মানে পূৰ্ণাংগ মূৰ্তিৰ কাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে পূৰ্ণাংগ মূৰ্তিৰ ষ্ট্ৰাকচাৰটো মোটামুটি 90% হৈ গৈছে, যিটো লোহাৰে বনাই আছোঁ। আৰু বাকী তেওঁৰ ভৰি দুখন আমি ভৰিযোৰ আজি ভূমি পূজা কৰা স্থলীৰ পৰা নিৰ্মাণ এমাহৰ ভিতৰত সম্পূৰ্ণ কৰাটো প্ৰায় আমি সিদ্ধান্ত কৰি থোৱা কৰিবই লাগিব। আগতো আমি তেনেধৰণে মহামানৱ ভূপেন হাজৰিকা আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ মূৰ্তি আমি নিৰ্মাণ কৰি এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিছিলোঁ। কিন্তু তাত নিৰ্মাণ কৰোঁতে আমি খুটি নাটি থাকি গৈছিলোঁ। সেইখিনি আমি পৰৱৰ্তী সময়ত আমাৰ চকুত দৃষ্টি আমাক মোক আঙুলিয়াইও দিছে। সেই কথাবিলাকৰ আলোচনা কৰি আমি জুবিন গাৰ্গৰ মূৰ্তি একেবাৰে এটা নিখুঁত যাতে হয় তাৰ পৰিকল্পনা কৰি আমি তাৰ যিখিনি লোহাৰ ষ্ট্ৰাকচাৰ আমি কৰি আছোঁ। আৰু আজি নহ'লেও অহাকালিলৈ মোটামুটি ষ্ট্ৰাকচাৰটো লোহাৰটো হৈ যাব। আমি 2-4 দিনৰ ভিতৰতে ইয়াত কি বুলি কয় কংক্ৰিটিং কৰি দিম, ঢালাই কৰি দিম। তাৰপিছত ইয়াৰ মানে একেবাৰে শেষৰ পৰশ দিবৰ কাৰণে কলিকতাৰ কাৰিকৰৰ লগত কথা পাতিছিলোঁ মই। কাৰণ এই মূৰ্তি কিবা কৰোঁতে আমাৰ স্থানীয়ভাৱে স্থানীয় শিল্পীয়ে কৰিছিলে। চবতে বিসংগতিত ৰোৱা বুলি দুই একে আমাক আঙুলিয়াই আছে। সেইখিনি যাতে বিসংগতি নাথাকক সেইকাৰণে কলিকতাৰ কাৰিকৰৰ লগত মই কথা পাতিলোঁ। তেওঁলোকে কৈছে যে এইখিনি কৰি দিম। কিন্তু তাৰপিছত মোৰ এজন বন্ধু আছে ৰাজস্থানৰ জয়পুৰ মূৰ্তি ভৱন, তেওঁৰ লগত মই কথা পাতিলোঁ। তেওঁ কৈছে যে একো চিন্তা কৰিব নালাগে। তেওঁকো আমি ফটো চটো চব পঠাই আছোঁ। আৰু তেওঁ কেনেকৈ আহি পেলাই এইটো সম্পূৰ্ণ তেওঁলোকে যিহেতু মচলা বা সাজত নবনায়, তেওঁলোকে ডাঙৰ ডাঙৰ পাথৰ আনি পেলাই মূৰ্তিবিলাক কাটে। ঠিক তেনেকুৱা ধৰণে তেওঁ কৈছে যে আমি এসপ্তাহৰ ভিতৰত গৈ হুবহু জুবিন গাৰ্গৰ মূৰ্তি আমি কাটি দিম। গতিকে তেওঁৰ লগত আজি ৰাতিপুৱাও মই কথা পাতিছিলোঁ। তেওঁ কৈছে যে খালি আপোনালোকে এইখিনি কৰি থওক, মোক মাজে মাজে হোৱাটছআপ কৰি দেখাই থাকিব। এতিয়া আমি ভাবিছোঁ অলপ দেৰি পিছতে হোৱাটছআপ কৰি দেখাম যে আমি কেনেকৈ তলৰ পৰা আনিছোঁ। এইখিনি কৰি তেওঁলোকৰ লগত আমি টেলিফোনিক বাৰ্তালাপেৰে কামখিনি আগুৱাই নি থাকিম। আৰু তেওঁলোকে যিহেতু 23 তাৰিখে আমি আদ্য সদন পাতিম, গতিকে 23 তাৰিখৰ আগত তেওঁলোকে কৈছে যে 15 তাৰিখৰ ভিতৰত অক্টোবৰৰ 15 তাৰিখ মানে তেওঁলোক আহিব। তেওঁলোকৰ টীম যিখিনি মানুহৰ প্ৰয়োজন হ'ব এইকেইটা মানুহ আনি ইয়াক হুবহুকৈ বনাই দিব। ইয়াৰ লগতে আমাৰ ভূপেন হাজৰিকা আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ মূৰ্তিৰ দুভাগৰো যিখিনি বিসংগতি আছে সেইখিনিও ঠিক কৰিব। এইখিনি কথা বতৰা হৈছে। গতিকে মই ভাবিছোঁ আমি এমাহৰ ভিতৰত সম্পূৰ্ণ কৰি সকলোৰে সহযোগত
সকলোৰে জাতি ধৰ্ম দল নিৰ্বিশেষে সকলো গোট খাই তেওঁৰ মাহেকীয়া আদ্য শ্ৰাদ্ধ আমি ইয়াতে পাতিম। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও হ'ব। গতিকে মই ভাবিছোঁ আপোনালোক সকলোৰে সহযোগিতা থাকিব। আৰু যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, গতিকে আপোনালোকে আহোঁতে যাওঁতে চকু ফুৰাই থাকিব। ভুল ক্ৰুটিবিলাক হ'লে আঙুলিয়াই দিব সকলোৱে, কাৰণ জুবিন গাৰ্গ কোনো অনুষ্ঠান বা কোনো ব্যক্তি বিশেষৰ নহয়। তেওঁ যেনেধৰণে ভূপেন হাজৰিকা সকলোৰে বাবে, তাতোতকৈও বেছি জুবিন গাৰ্গটো আজি সমগ্ৰ বিশ্বৰ বাবে যিটো পৰিৱেশ আজি জুবিন গাৰ্গ নোহোৱাৰ পিছত এতিয়াও হৈ আছে। গতিকে সেইকাৰণে সকলোৰে দিহা পৰামৰ্শ আমি লৈ একেবাৰে নিখুঁতকৈ যাতে আমি কৰিব পাৰোঁ, সেইকাৰণে আপোনালোককো মই আৰু যিহেতু আৰু ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ জৰিয়তে আপোনালোকে এইটো হুবহু প্ৰচাৰ কৰিব। গতিকে মই সকলো শ্ৰেণীৰ অসমবাসীক, বোকাখাতবাসীৰ লগতে অসমবাসীক মই আহ্বান জনাম, আহোঁতে যাওঁতে জুবিন গাৰ্গৰ মূৰ্তিৰ নিৰ্মাণস্থলীত খন্তেক ৰৈ দিহা পৰামৰ্শ যাতে দি যায়। বাকীখিনি আৰু আমি কৰি লৈ যাম। যিহেতু আমাৰ এইখিনি যিকেইজন আমাৰ স্থানীয় মানে মিস্ত্ৰীয়ে কাম কৰি আছে, তেওঁলোকৰ অভিজ্ঞতা হৈছে। এতিয়া তেওঁলোকৰ লগতো আলোচনা কৰি আছোঁ যে ভূপেন হাজৰিকাৰ মূৰ্তিও আমি এমাহৰ ভিতৰত বনাইছিলোঁ, তৰুণ গগৈ ডাঙৰীয়াৰ মূৰ্তি এমাহত বনাইছিলোঁ। তাৰপিছত আমাৰ কি ধৰণৰ অভিজ্ঞতা আছে, এই অভিজ্ঞতাৰে এইখিনি কাম কৰিবলৈ লৈছোঁ। মই ভাবিছোঁ সুন্দৰ হ'ব আৰু আপোনালোকৰ দিহা পৰামৰ্শ অনবৰতে কামনা কৰিছোঁ। আৰু এইখিনি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।